আজি তোমালোকৰ বাবে ক্লাছ 5ত আমাৰ পৰিৱেশৰ জীৱন ধাৰণৰ প্ৰণালীৰ নামৰ সকলো পাঠবিজ্ঞানিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। উত্তৰ লিখাৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি খেতি কৰে? ইয়াৰ উত্তৰত হ'ব গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ আদি খেতি কৰে। গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। তেওঁলোকে ধান, মৰাপাট, মাহ, কুঁহিয়াৰ, তিল আদি খেতি কৰে। খ নম্বৰ কুৱেশ্যনটো হৈছে চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি খেতি কৰে? ইয়াৰ উত্তৰ হৈছে চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচহীয়া হোৱাৰ বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। গ নম্বৰ কুৱেশ্যন হৈছে ঝুম খেতি কাক বোলে? এই কৃষিৰ পদ্ধতিৰ কি কি খেতি কৰা হয়? ইয়াৰ উত্তৰত হৈছে পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক ঝুম খেতি বোলে। পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰ আহু ধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়। নৈৰ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? ইয়াৰ উত্তৰত হৈছে নৈৰ পাৰৰ বসবাস কৰা কিছু লোকে কৃষি কাৰ্যৰ লগতে মৎস্যজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। 9 নম্বৰ কুৱেশ্যনটো হৈছে চাহ বাগিচা শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত? ইয়াৰ উত্তৰত হৈছে চাহ বাগিচা শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত ছিঙা, উদ্যোগ লৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত। খ নম্বৰ দ্বিতীয় হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ উত্তৰ হৈছে প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলত চাহ বাগিচা দেখা যায়। আদিম মানুহ একঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। 3 নম্বৰ হৈছে খালী ঠাই পূৰ কৰা। ইয়াৰ উত্তৰকেইটা হৈছে খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। খ নম্বৰটো হৈছে ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। গ নম্বৰ হৈছে পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। অসমৰ পাহাৰ ভৈয়াম দুয়ো ঠাইতে গাঁও অঞ্চল আছে। আৰু 9 নম্বৰটো হৈছে গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰে বাছি উলিয়াই শুদ্ধকৈ লিখা। প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন যাপন কৰিছিল। খ নম্বৰ হৈছে উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকাৰ নিৰ্বাহৰ মূল উপায়। উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। গ নম্বৰ হৈছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। গ নম্বৰ হৈছে কৃষি কৰ্মৰ বাহিৰে গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। 9 নম্বৰ হৈছে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। 5 নম্বৰটো হৈছে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? ইয়াৰ উত্তৰ হৈছে আদিম যুগত আদিম লোকসকলে খাদ্যৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰোঁতেই ঘটনাক্ৰমে দুটুকুৰা শিল খহিয়াই খাই ফিৰিঙ্গিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙ্গিতে শুকান ডাল পাতৰ স্পৰ্শ লৈ আহি জুইৰ সৃষ্টি হৈছিল। সেইদৰে জুই সৃষ্টি কৰিছিল। আদিম কালৰ মানুহে কি কি কামৰ বাবে সঁজুলি ব্যৱহাৰ কৰিছিল? আদিম কালত মানুহে চিকাৰ কৰিবলৈ
খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। পাৰ্থক্য লিখা। গাঁও আৰু চহৰ। গাঁও আৰু চহৰৰ পাৰ্থক্য হৈছে গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষি, আনহাতে চহৰৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি। গাঁৱত জনবসতি পাতল, আনহাতে চহৰত জনবসতি ঘন। গাঁৱৰ বাট-পথ যাতায়াতৰ বাবে সুচল নহয়, আনহাতে চহৰৰ বাট-পথ যাতায়াতৰ বাবে সুচল। গাঁৱত যান-বাহনৰ সংখ্যা কম, আনহাতে চহৰত যান-বাহনৰ সংখ্যা বেছি। গাঁৱত শিক্ষা-দীক্ষাৰ সুবিধা কম থাকে, আনহাতে চহৰত শিক্ষা-দীক্ষাৰ সুবিধা বেছি থাকে। পাহাৰ আৰু ভৈয়াম। ভৈয়াম আৰু পাহাৰ। ভৈয়াম অঞ্চলত মাটি সমতল, আনহাতে পাহাৰ অঞ্চলত মাটি ওখ-চাপৰ। ভৈয়াম অঞ্চলত যাতায়াতৰ বাবে বাট-পথ সুবিধা আছে, আনহাতে পাহাৰ অঞ্চলৰ যাতায়াতৰ বাবে সুবিধাজনক বাট-পথৰ কম। ভৈয়াম অঞ্চলত খোৱা পানীৰ অভাৱ নহয়, আনহাতে পাহাৰত খৰালি কালত খোৱা পানীৰ অভাৱ হয়। ভৈয়াম অঞ্চলত ঝুম খেতি নকৰে, আনহাতে পাহাৰ অঞ্চলত ঝুম খেতি পদ্ধতিৰে ঝুম খেতি কৰে।